নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিব লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ ভাৰতবৰ্ষখন কাৰো পৈতৃক সম্পত্তি নহয় এই মন্তব্য কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে তেওঁ মন্তব্য কৰি কয় যে ভাৰতবৰ্ষত হিন্দুৰ সমানে অধিকাৰ আছে মুছলমানৰো দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিছিল মুছলমানসকলক পূৰ্বপুৰুষে দান কৰা মাটি কাহিনীব বিচাৰিছে বিজেপিয়ে ৱাকফ আইনক লৈ বিহাৰৰ পাটনাত উত্তাল প্ৰতিবাদত অংশ লৈ আৰজেডি নেতা তেজস্বী যাদৱৰ এই হুংকাৰ দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানে যিমান যন্ত্ৰণা পায় সিমানেই আনন্দ পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক যন্ত্ৰণাৰ অশান্তি দিয়াৰ বাবেই মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা এইদৰে মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে অশান্তি আৰু অত্যাচাৰ কৰাতকৈ গুলিয়াই মাৰক দি ভূটা নামত স্বদেশীক বাংলাদেশী সজাইছে তাৰ ফল ওপৰৰ আল্লাহে দিব প্ৰখৰ ৰ'দ আৰু গৰমত ধাৰাবাহিকভাৱে মুছলমানৰ ঘৰ ভাঙি পেলোৱা হৈছে ধাৰাবাহিকভাৱে উচ্ছেদ কৰি মুছলমানক নিক্ষেপ কৰাৰ বাবে চেষ্টা কৰিছে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে আন এটা খবৰ আহোমলেণ্ডৰ দাবীত এতিয়া উত্তপ্ত হৈ পৰিছে শিৱসাগৰ আহোমলেণ্ডৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে টাইপা আমাৰ দাবী মানিবই লাগিব অন্যথা 2026ত ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে টাইপাই স্বায়ত্তশাসন আৰু জনজাতিকৰণৰ দাবীৰে শিৱসাগৰত টাইপাৰ বিক্ষোভ কাৰ্যসূচী আন এটা খবৰ দেশ কঁপাই যোৱা ভয়ংকৰ জঘন্য ধৰ্ষণ কাণ্ডত জড়িত পদ্মশ্ৰী বিজয় পুৰোহিত কলেজীয়া ছাত্ৰীক লক্ষ্য পদ্মশ্ৰী বিজয় কাৰ্তিক মহাৰাজৰ কলেজীয়া ছাত্ৰীক ছমাহত 12বাৰকৈ ধৰ্ষণ কাৰ্তিক মহাৰাজৰ বিজেপিৰে ঘনিষ্ঠ ধৰ্ষণকাৰী কাৰ্তিক মহাৰাজ এতিয়াও মুকলি আকাশৰ তলত আশ্ৰমত চাকৰি দিয়াৰ প্ৰলোভনেৰে আশ্ৰমলৈ মাতি নি ধৰ্ষণ কলেজীয়া ছাত্ৰীগৰাকীক 2013 চনৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে ধৰ্ষণৰ বলি হ'ল চাকৰি বিচৰা ছাত্ৰীগৰাকী ভাৰত সেৱাশ্ৰম সংঘৰ পুৰোহিত ধৰ্ষণকাৰী কাৰ্তিক মহাৰাজ ভয়ৰ বাবে গোপনে ৰাখিছিল ধৰ্ষণৰ কথা আনকি ছাত্ৰীগৰাকীয়ে মুখ খুলিলে আত্মহত্যাৰো ভাবুকি দিছিল পুৰোহিত কেশৱ মহাৰাজে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 9 জুলাইত ৰাজ্যত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিব পাৰে আপুনি মটৰ শ্ৰমিক সংগঠনসমূহে আহ্বান কৰিছে চকা বন্ধৰ কাৰ্যসূচী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিবাদত নামিব মটৰ শ্ৰমিক সংগঠন চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি কাৰ্যকৰীকৰণৰ দাবী হিট এণ্ড ৰানৰ 106/2 ধাৰা বাতিল কৰা দাবী মটৰ ব্যৱসায়ী টুলকৰৰ নামত উপগ্ৰহ মাধ্যমেৰে ধন সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰো দাবী মাত্ৰাধিক জৰিমনা আৰু ফটো লৈ ফাইন কটাক লৈও অতিষ্ঠ মটৰ ব্যৱসায়ীসকল আন এটা খবৰ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে 18খনকৈ জিলাত আহি আছে বতাহ বৰষুণৰ লগতে বজ্ৰপাত প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব বতাহ বৰষুণ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 18খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 3 ঘণ্টাৰ ভিতৰত বতৰে ল'ব পাৰে কালৰূপ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নাযাব কোনকেইখন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট চাওঁ আহক জিলাকেইখন হৈছে দক্ষিণ খালমাৰা মানকাছাৰ কোকৰাঝাৰ ধুবুৰী চিৰাং বঙাইগাঁৱত এলাৰ্ট জাৰি বৰপেটা গোৱালপাৰা কামৰূপ মেট্ৰ' কামৰূপ মৰিগাঁও জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে লগতে গোলাঘাট নগাঁও হোজাই কাৰ্বি আংলং বিশ্বনাথ জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় চৰাইদেউ জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে আন এটা খবৰ তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত হৈছে 10 জন আহত হৈছে কমেও 15 জনকৈ লোক সোমবাৰে পুৱা তেলেংগানাৰ চাংগেৰেড্ডি জিলাৰ ঔদ্যোগিক এলেকাৰ ৰাসায়নিক কাৰখানাত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত কমেও 10 জন লোক নিহত হয় ৰাসায়নিক আৰু অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ আৰু প্ৰায় 15 জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় যে বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই বিস্ফোৰণত সম্পূৰ্ণৰূপে ধ্বংস হয় কাৰখানাটো তীব্ৰতা
ইমানেই বেছি আছিল যে বিস্ফোৰণৰ বাবে একাংশ লোক প্ৰায় 100 মিটাৰ দূৰলৈ ছিটিকি পৰিছিল। কাৰখানাটোত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত এটা ঘৰ ভাঙি পৰাৰ লগতে কাষৰী এটা ঘৰত ফাট মেলিছে। আৰক্ষীয়ে জনোৱা মতে বিস্ফোৰণত জুই লাগি থকা অধিকাংশ কৰ্মী শ্ৰমিক যদিও লৰালৰিকৈ বাহিৰলৈ ওলাই আহিছিল, তথাপিও কিছুমানৰ ভিতৰত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতেই 11খন অগ্নি নিৰ্বাপক বাহিনী গাড়ীয়ে জুই নিৰ্বাপনৰ বাবে তৎপৰ হৈ পৰে। অগ্নিদগ্ধ হোৱাৰ ফলত 10জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও 15জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক আৰু উদ্ধাৰ অভিযানত তদাৰক কৰে। তেওঁলোকে জনোৱা মতে চিগাচি ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড নামৰ এটা কাৰখানাটোত মাইক্ৰ'ক্ৰিষ্টালাইন চেলুল'জ আৰু খাদ্য সংযোজকত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰা হৈছিল। এই বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটো ৰাসায়নিক ধোঁৱাই আৱৰি ধৰে। বহু লোকৰ উশাহ নিশাহ ল'বলৈ অসুবিধা হ'বলৈ আৰম্ভ কৰে। সেয়ে আৰক্ষী প্ৰশাসনে ক্ষিপ্ৰতাৰে ওচৰ চুবুৰীয়া অঞ্চলৰ লোকসকলক নিৰাপদ দূৰত্বলৈ আঁতৰাই নিয়ে। দিব লৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন আৰু পাকিস্তান। চাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা। পাকিস্তান আৰু চীনে নতুন আঞ্চলিক সংগঠন গঠন কৰাৰ বাবে সহযোগিতা কৰা বুলি জানিব পৰা গৈছে, যি কিছুদিনৰ পৰা বন্ধ হৈ থকা চাৰ্কৰ ঠাই ল'ব পাৰে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দুয়োখন দেশৰ মাজত সমালোচনা ভালদৰে আগবাঢ়িছে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে আঞ্চলিক সম্পৰ্ক উন্নত কৰাৰ বাবে আৰু অধিক ফলপ্ৰসূভাৱে একেলগে কাম কৰিবলৈ এই নতুন গোটৰ প্ৰয়োজন। এই পৰিকল্পনাৰ জৰিয়তে চাৰ্কৰ অংশ হিচাপে থকা দক্ষিণ এছিয়াৰ আন দেশসমূহক এই নতুন মিত্ৰতাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। শেহতীয়াকৈ চীনৰ কুনমিঙত অনুষ্ঠিত এখন ত্ৰিপাক্ষিক বৈঠকত পাকিস্তান, চীন আৰু বাংলাদেশকে ধৰি দেশ এই আলোচনাৰ অংশ আছিল। অৱশ্যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই বৈঠক অৰাজনৈতিক বুলি অভিহিত কৰি পাকিস্তান আৰু চীনৰ সৈতে আনুষ্ঠানিক মিত্ৰতা গঢ়ি তোলাৰ উদ্দেশ্য নাই বুলি স্পষ্ট কৰি দিছে। নতুন সংস্থাটোৰ অংশীদাৰ হ'বৰ বাবে ভাৰতকো আমন্ত্ৰণ জনাব বুলি জানিব পৰা গৈছে। আনহাতে শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তানৰ দৰে দেশেও ইয়াত যোগদান কৰিব পাৰে। বাণিজ্য বৃদ্ধি আৰু দেশসমূহৰ মাজত সংযোগ উন্নত কৰাই এই নতুন গ্ৰুপিঙৰ মূল লক্ষ্য হ'ব বুলিও সদৰি কৰিছে। মূলত ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবেই দীৰ্ঘদিন ধৰি স্থবিৰ হৈ আছে চাৰ্ক। নিৰাপত্তাজনিত চিন্তাৰ বাবে ভাৰত আৰু আন কেইবাখনো দেশ প্ৰত্যাহাৰ কৰাৰ পিছত 2016 চনত বাতিল হোৱা ইছলামাবাদত অনুষ্ঠিত হোৱা প্ৰস্তাৱিত শীৰ্ষ সন্মিলনকে ধৰি 2024 চনৰ শেষৰখন শীৰ্ষ সন্মিলনৰ পিছতেই কোনো বৈঠক হোৱা নাই।